তিনজন যেতিয়া এটা সমষ্টিত আহিছে কোনে টিকেট পাব কোনে ইলেকশ্যন খেলিব ৰাইজে কাক ভোট দিব কোন বিধায়ক হ'ব সেইটো থাকিব কিন্তু ৰাইজৰ স্বাৰ্থত আমাৰ জনসাধাৰণ হাইলাকান্দি জিলাৰ স্বাৰ্থত পঞ্চায়ত ডেলিমিটেশ্যন যেটো হৈ আছে সেইটোত আমি বিধায়কৰ আমি একো পাৰ্থক্য নাই আমি একমত ৰাইজ হিন্দু মুছলিম খ্ৰীষ্টান গাৰ্ডেন গোটেই আমি আগৰ পৰা যেনেকৈ আছোঁ এনেকৈ থাকিম পপুলেশ্যন ৱাইজ ডেলিমিটেশ্যনটো কৰি দিয়ক 8 কিলোমিটাৰ 10 কিলোমিটাৰ এই যেটো কৰি আছে এইটো আমি নাজানো আমাৰ শাহবাদ যেটো এটা গাঁও পঞ্চায়ত ঐতিহাসিক গাঁও পঞ্চায়ত শাহবাদ এটা বিৰাট মাৰ্কেট আপোনালোকে দেখিছে সেইটো ডিলিট কৰি দিছে আমাৰ আভিন ৰংপুৰৰ এটা বুট কাটা নাই সেইটো ডিলিট আমাৰ মামতপুৰ 3 টুমা কৰি দিছে টানটো 2 টুমা কৰি দিছে এইটো কেনেকৈ ডেলিমিট কোনে মানিব যে গাঁও পঞ্চায়ত ৰাজনীতিত 8 কিলোমিটাৰ 10 কিলোমিটাৰ খোজকাঢ়ি এইটো এটা জিপি চাৰ্টিফিকেটৰ কাননত যাব কোনো সংঘাত আপোনালোকে কি দেখিছে আমি দুইজন বিধায়ক যেনেকৈ আছোঁ এনেকৈ আছোঁ আমি তো কৈছোঁ এইটো এছেম্বলি ইলেকশ্যন নহয় পাৰ্লামেণ্ট ইলেকশ্যন নহয় এইটো ডেলিমিটেশ্যন পঞ্চায়ত ৰাজনীতিত আজি বিধায়ক আমি দুইজনত থাকিব পাৰোঁ নাও পাৰোঁ কিন্তু ভৱিষ্যতত ৰাইজে প্ৰশ্ন কৰিব আপোনালোক বিধায়ক আছিলে অসম চৰকাৰে এনেকৈ ডেলিমিটেশ্যন কৰিছে আপোনালোকে কি কৰিছে সেই কথাটোৰ উত্তৰ আমি দি আছোঁ যে আমি পঞ্চায়ত ডেলিমিটেশ্যনত আমি দুইজন বিধায়ক একই দলৰ বেলেগ দলৰ হ'লেও আমি ৰাইজৰ স্বাৰ্থত এক কোনো চেল লোৱা নাই এটা কথা সুধিলে ক'ব পাৰোঁ হ'লে যে এনেকুৱা নকৰিব এই জিপিটো এনেকৈ ৰাখক সেই জিপিটো এনেকৈ ৰাখক আজি 4জন ছিগনেটৰীয়ে ক'ব নোৱাৰে যে কেনেকৈ বনালে এছপি কৈ আছে 9,000ৰ পৰা 13,000 হ'ব 4,000ত ছিগনেচাৰ কৰিলে 5,000ত কৰিলে 4,500ত কৰিলে এটা গাঁও পঞ্চায়ত বনালে কিন্তু আজি এছপিৰ যেটো কথা আমি কৈ আছোঁ এইটোতো আইনৰ কথা কৈ আছোঁ আমি আইন সভাৰ সদস্য আইন যেটো জাৰি হৈছে ডেলিমিটেশ্যনৰ কাৰণত এছেম্বলি ডেলিমিটেশ্যনত যেটো আইন হৈছিলে সেইটো মতে এছেম্বলি হৈছে আৰু এইটো আইনটো কেয়াৰ কৰা নাই এইটো কোনে সেইটো কৰিছে সেই মানুহটো আমাৰ হাইলাকান্দি জিলাৰ ৰাইজে খুজি আছে সেই কাৰণত আমি এটা প্ৰতিবাদ সভা হিয়াৰিঙৰ আগত কৰিম ডিচি মহোদয়ৰ এছপি মহোদয়ৰ পাৰ্মিশ্যন লৈ তাতে আমাৰ সাধাৰণ ৰাইজে মত বিনিময় কৰিব তাৰ পাছত আমাৰ কথা হৈছে যদি হাইলাকান্দি শান্ত আছে শান্ত থাকিব আপোনালোক প্ৰশাসনক অনুৰোধ কৰি আছোঁ মুখ্যমন্ত্ৰীটো অনুৰোধ কৰি আছোঁ যে ফাইনেল যেটো ড্ৰাফ্ট ওলাব ফাইনেল যেটো কৰিব সেইটোত আপোনালোকে এছমি মতো ফাইনেল কৰি দিয়ক আৰু 3টা ডেভেলপমেণ্ট ব্লক 90,000 ভোটাৰ আলগাপুৰ কাটলিচৰা বেছি সেইটো 3টা ব্লক দি দিয়ক আৰু হাইলাকান্দিত 2টা দি দিয়ক হাইলাকান্দি LACত 2টা টাউন আছে হাইলাকান্দি আৰু লালা আৰবানৰ টকা পাব কিন্তু আলগাপুৰ পৰা কাটলিচৰাই আৰবানৰ টকা নাপায় গাঁও পঞ্চায়ত লৈ চলিব লাগিব ব্লক লৈ চলিব লাগিব সেই কাৰণত আমি কৈছোঁ যে জাষ্টিছ এছপি আইন আমাৰ ইকুৱেল আইন ভাৰতবৰ্ষত যেনেকৈ আমি আছোঁ জাত পাতৰ ঊৰ্ধত হিন্দু মুছলিম গোটেই একত্ৰিত এনেকৈ থাকিম আমি এটা গাঁও পঞ্চায়তৰ কাৰণত 2টা জাতি 2টা ভাগ হ'ব নোৱাৰোঁ